জয় কৃষ্ণ চিন্তি হরি বোলা হরি বোলা হরি বোলা। আরে ওটা আমার ঘর। আসলে মই বান্ধিম ঘর এই দু কাম করে। গুরে কি আজি স্কুল নাছিল? স্কুল কি হল? স্কুল যা তই কি উল্টেছে এটা ভিডিও বানাবা তো লাগছে দে হবো। ডাংবে পারা নাই গোল্লার জানত। You ready? সুপ্ৰভাত ৰাইজ। আজি আপোনালোকে শিলুৰ দাম দেখি পেলাই আপোনালোকৰ মাইণ্ডত কি আছে? এটা ডাঙৰ কিবা অদ্ভুত হবা যায় আছে, হেতু হবা যায় আছে এটা বহুত বিখ্যাত ইউটিউবাৰৰ ঘৰ। হেতু হলো মই বেকা চলি। বেকা চলি নহয়, এইটো বগাপাৰ ঘৰ। হেতু বেকা চলি। এইটো বগাপাৰ ঘৰ। এইটো বগাপাৰ ঘৰ। বেকা চলি মই বান্ধিম ঘৰ এই দু কাম কৰে। তন্তে ভাগ বতৰা করছে তো। এফালে পুৰা পূজা চজা কৰাৰ কাৰণে পুৰা একদম গাটা খুন্দি আছে। ফাৰ্ষ্ট খুঁটাটো ইয়াতে বহাই দিব। এফালে এয়াও হৈছে মেইন একদম ৰাজমিস্ত্ৰী মেইন পুৰা একদম বিজি হৈ আছে। আৰু এফালে এনা চাদা মাৰি আছে ধুনীয়াকে। আৰু এফালে বেকা চলি আৰু এফালে পুৰা মূৰত পাগৰি চাগৰি মাৰি আছে ধুনীয়া। আৰু 10 টকা গোল্লা লাগব কিন্তু 10 টকা মোটা গোল্লা লাগব কিন্তু। আৰু এফালে মাৰ পুৰা একদম ই ৰাতিপুৱা সাজি কাছি একদম ঘৰ বনা ফুটিতে একদম পাগলা হৈ আছে। আৰু এফালে আমাৰ পাত তাত এগিলা খান দোনা চোনা কাটি ৰেডি পুৰা এগিলা কল আপেল এগিলা ঠগি যোগাৰ বাকী আৰু ধুমধাম। আৰু এফালে মাছো আনি দিছি মানে খানা চানা খুৱাবৰ কাৰণে। সেই আৰু এফালে ৰাইজ একদম পুৰা হাঁচি আন গোল্লা আনিব যাই আছো। তাক বাইকটো আনিব দিছো। মই অলপমান শান্তি ৰাস্তাটো বয়াৰ কাৰণে অলপমান খোজকাঢ়ি উঠি আহিলো। গুৰে কি আজি স্কুল নাছিল? স্কুল কি হল? স্কুল যা তই কি উল্টেছে এটা ভিডিও বানাবা তো লাগছে দে হবো। এ হসি তো গাই যে यार কিনো জ্ঞান দিম আরে যাও। আমার রাস্তা গিলা রাইজ পুরো একদম মানে হেৰি নাই। উপর দি যাও পুরো কাঁচা রাস্তা তাও পাকা রাস্তা নাই। তুয়ালি বেড়াই পাকা রাস্তা এগুলো সব স্লিপ মারি আছে এটা বরষুণ দিয়ার কারণে। নাজারা দেখো নাজারা আপাসি হইছে নাজারা। আর দোকান পাবা আছো বেশি দূর নাই। কালিতে কই গেছিল বলে দেউতাই গোল্লা নিয়ার কথা। ওই দেখো নিয়ে সবুজকে জরুরত যা গাড়ি খানে হ্যাঁ। সবুজছে জরুরত যা গাড়ি আছে এখন। আপনালোকে দেখলাক না এক্সেল 100 চাকচোন তাতে বাহার ঘাটত গেল তাতেও গোল্লা নাই। কিবা 5টা না 6টা আছে। এতিয়া এখানো কাইলো কালিতে কৈ থৈ গেল এন্ধৰ তাৰ পৰা নি থাকো 70 কিন্তু ধৰি ও নাই। দে পেটলুক ফোন মাৰ। কোন ন ও তো না দোকান চোকান খুলবে আৰু ক'ত তাতে ঘুমাই আছ? ও দোকান নখলা নেকি আজি? এই মিঠে নিয়াও আহি পাছি এফালে। ও তো নাই দোকান খুলবে আৰু ঘুমাই আছ আংকা হলি কেংকা হ'ব? 50টা পুরো প্রকাণ্ড গোল্লা দিবা যাতে মানুহ ভোক পলাই যায়। এই ঘৰা নামব বগা আপাৰ এই বোকা নহয়। এই গোল্লা বেছিকে ভাজা গেলে কলা হৈ যায়। দাদা সৰু তেল এটা ভৰ। তুমি এনে বাইক চলালে নহ'ব ন, তেলটো ভৰাব লাগিব। সেইকাৰণে মই নিজৰ খানা ন এফালে ৰাইজ গোল্লা চোল্লা চব লৈ ললো। এতিয়া আকৌ যাব লাগে ঘৰত গেলি। মাই তামান ফোন কৰি আছে যে যাব। কেনা এফালে দেখবা দি গেছিকে আহি গেছি আৰু আমি এফালে মিঠাই লৈ আহিছো। খালি ব্লক না নাই ব্লক লাগবো তো। এই পেমেন্ট গিলা কি হেৰি কৰবা? এই পইচা দি তো কৰবা লাগবো হয় না নাই? লোৱা এই মিঠাই টোপোলা লোৱা তুমি। ডাংবে পাৰা নাই গোল্লাৰ জানত। এফালে ধুনীয়াকে পুৰা একদম ঠগি চগি সাজ দি দিছি। এফালে পুৰা কেমেৰা চেমেৰা লৈ ৰেডি। কেমেৰা বাদ দিয়া হৰিত ধনি দিয়া। আৰু মায়ে পুৰা গামচা চামচা লৈ আহিছি পুৰা দা। আৰু এফালে দা দেউতা ডাইলগ এটা কৈ দিয়া। কৈ আছো ৰবা এখন থৈ আহো। দাদা পইচা দি দিয়া। মা পইচা দি দিয়া। জয় কৃষ্ণ চিন্তি হরি বোলা হরি বোলা হরি বোলা। আরে আৰু এবাৰ হৰি বোলা হৰি বোলা হৰি বোলা। বাতে দি নেকি? এ সঁচা তো
इधर बेकार चली मौजिम में है उल्टा मौका दे इधर सब এটো কি বুলি কয় তো বিয়ান আৰু টিকু এফালে পুরা ইকা সিকা পৰি গল এফালে সিমেন্ট ব্ল্যাক টাইগার সিমেন্ট ইউজ করব আৰু এই আর এটা এফালে মাটিত ঘৰা কি বুজি আছে এটো বারান্দা হা এটা দরজা এখন এটা এখন দরজা হ্যাঁ এটা এখন দরজা এটা এখন দরজা এটা এখন দরজা দিবে লাগবো 24 25 26 27 28 28টা পোস্ট লাগবো ইটা রাইজ বাকি পূজা যিনি চাবা আছিল মানে যে আকসা আকন নেকি সিমেন্ট বালা দিব লাগে সেই দিয়া মানুহ সব গুচি গেল যে মই ভাত তাত খাই দিলোঁ এতিয়া এনাৰ কাৰণে বনাইছি আলু ভাজা আৰু এফালে ৰুটি এফালে মাই ৰুটি বনাই আছে মা কিবা এটা কৈ দিয়া কি কম আৰু আগে খোৱাটো বনাও ৰবা ঠিকে আছে আৰু এফালে এইগিলা দৈ কৰি থৈ দিছে গাখীৰ এনে কিন্তু বতাহটো ইমান ভাল নহয় মা অলপ মুৰ্ক চুৰ্ক অলপমান ভুল লাগছিল জালুক চালুক দি মাছ আনি থৈ দিছে ৰক আগতে একবাৰ দেখাই দিছিলোঁ এই মাছ আনি থৈ দিছোঁ মাছটো বোলে ডাঙৰ ডাঙৰ পিচ আৰু এফালে আদা ভাজি থৈ দিছি এই যোনী ফেচবুকত কমেণ্ট কৰি থাকে যে আমি খত বোলে ভাল নাখাওঁ ভিডিঅ'তে গম পায় চাইলোঁ তহঁতে এই মাছ বাকী আৰু এনেকৈ আৰু চলি যাব আৰু বাকী এতিয়া চবে আশীৰ্বাদ কৰিব যাতে ঘৰটো যাতে সোনকালে ওলে ভিডিঅ' চিডিঅ' শ্বেয়াৰ টেয়াৰ কৰি থাকিব যাতে অনলাইনৰ পৰাও 2 পইচা 4 পইচা পাই পেলাই ঘৰটো অলপমান সোনকালে ওলাব পাৰোঁ বাকী আপোনালোকৰ আশীৰ্বাদ লাগব কিন্তু এই ৰাইজ এফালে পুৰা শান্তি ধুনীয়াকৈ হৈ গ'ল 4টা পোষ্ট হৈ গ'ল আজি এফালে এটা 4 কোণা 4টা পোষ্ট হৈ গ'ল এতিয়া দুটাই এই ক্ষেত্ৰত কি ক'বা কি কম মই জানছো মোৰ মইনে ভ্যান নুমব 8 লাখ টাকা খৰচ যাব এতিয়া মোৰ তাত 8 টকা নাই এতিয়া 4টাৰ মোৰ ঘৰ বান্ধিম মানে মাজেদি কৰি দিয়াত থাকব 30টা খুঁটা দিব বাপৰে বাপ এই খুঁটাতে ৰদতে দেউতাৰ একদম কুজ ওলাই যাব আৰু আমাৰ দুৱাটো কিমান আছে সেইটো চাক একে গেলি পানী উঠে ভিতৰত এই দুৱা গোটাই ফুট পেলাগা হালি মানে ইমানমান হাইটত থাকব ইয়াৰ পৰাই ইমানমান হাইটত থাকব থাকলি মিনিমাম 150 170 ট্ৰেক্টৰ মাটি খাব তে ভাবক গাইজ কি হ'ব আমাৰ অৱস্থা পুৰা একদম ঘৰৰ নামত একদম হেৰি হৈ যাম তো ঘৰ বনাব লাগিলেতো ডিউটি কৰিবই লাগিব নহ'লে মালটো কৰিব পাম এতিয়া যাব লাগিল গুৱাহাটী তো আপোনালোকে এইটো ভিডিঅ' বহুত দিনৰ মূৰত এটা ব্লগ দিওঁ মই কাৰণ টাইমেই নাপাওঁ গুৱাহাটীত থাকিলে তো অলপমান ছাপোৰ্ট কৰক এইটো ব্লগ অলপমান শ্বেয়াৰ কৰি দিয়ক আৰু নেক্সট কেতিয়া আহে ব্লগ হিচাপ নাই আৰু কমেডি ভিডিঅ'টো ডেইলি আহি থাকে 1 বজাত আপোনালোকে জানেই তো এখানটি মোক ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক দকতে বাই বাই